ভাগৱত গভীৰভাৱে শ্ৰৱণ কীৰ্তন কৰিব লাগিব। গভীৰভাৱে শ্ৰৱণ কীৰ্তন কৰি নৱম স্কন্ধলৈকে ভাগৱতৰ আনন্দময় যি তত্ত্ব, এই তত্ত্বৰ লগত যেতিয়া আমি এক হৈ যাব পাৰিম, দশমত কৃষ্ণই কৈছে কি, তোমাৰ জীৱন কাৰাগাৰ কংসৰ কাৰাগাৰত মই কৃষ্ণ বস্তু জন্ম হ'ম। বৃত্তি প্ৰতিষ্ঠাৰ বসুদেৱ আৰু ভক্তি প্ৰতিষ্ঠাৰ দৈৱ কি, মোৰ পিতৃ আৰু মাতৃ হ'ব। তোমাৰ জীৱনৰ কাৰাগাৰ ৰূপী জপনাবিলাকক মই খুলি যাম এফালৰ পৰা। কি হ'ব? কৃষ্ণক ভকতি কৰিলে লোভ কমে। আমাৰ জীৱনৰ প্ৰথম কাৰাগাৰৰ জপনা লোভ। এই লোভটোক দমন কৰিব নোৱাৰি আমি মান সন্মানো কেতিয়াবা হেৰুৱাব লগা হয়। হয়নে নহয় বাৰু? হয়নে? এই লোভৰ পৰা কি উৎপত্তি হয়? মোহ উৎপত্তি হয়। কেনেকুৱা মোহ? এইটো মোৰ, এইটো তাৰ, এইটো আপোন, এইটো পৰ, এইটো মোহ। এতিয়া ভগৱান কৃষ্ণক ভকতি কৰিলে কি হয়? মোহটো দূৰ হয়। কেনেকে দূৰ হয়? হয় আমি ভকত আৰু বৈষ্ণৱৰ চৰণ সেৱাৰ কাৰণেহে আহিছোঁ। আমি ঈশ্বৰৰ আশীৰ্বাদ ল'বলৈহে আহিছোঁ। আমি ইয়াত কাৰোবাক হিন্দেৰি দেখিবলৈ অহা নাই। এক ঈশ্বৰ দৃষ্টি। সেইটো কাৰণে কি হয়? মোহিত নহয়, আনন্দিত হয়। সেইটো কাৰণে মোহটো দূৰ হয়। এই লোভ আৰু মোহ যদি কেনেবাকে আমাৰ পৰা আঁতৰ হৈ যায়, তেতিয়াহ'লে আমাৰ মনত ক্ৰোধ নাথাকিব। ক্ৰোধটো কি? ক্ৰোধটো নেপালে, পাব নোৱাৰিলে তাৰ পৰা উৎপত্তি হয়। ক্ৰোধটো কেতিয়া উৎপত্তি হয়? মনে ভবা মতে নহ'লে তেতিয়া উৎপত্তি হয়। য'ত লোভ আৰু মোহ নাই তাত ক্ৰোধ কেনেকৈ উৎপত্তি হ'ব? হয়নে? তৃতীয়খন জপনা কৃষ্ণই খুলি দিছে। কেইখন জপনা আছে? হয় আমাৰ হৃদয় কাৰাগাৰৰ অষ্টদল পদ্মত ঈশ্বৰ কৃষ্ণ আনন্দময় হৈ নিৰ্বাস হৈ থকা সেই স্থানখনত আমি পাবলৈ 7খন জপনা অতিক্ৰম কৰি যাব লাগিব। পাৰিম জানো আমি সেয়া কৰিব? নোৱাৰো। সেইটো কাৰণে আমি কৃষ্ণক পাবলৈ কি কৰিব লাগিব? গীতা ভাগৱত শ্ৰৱণ কীৰ্তন কৰিব লাগিব। এই গীতা ভাগৱত ঘোষা ৰত্নাৱলী কীৰ্তন দশম, এয়া যদি আমাৰ শ্ৰৱণ কীৰ্তন হয়, ওই হৃদয়ত 100খন কাৰাগাৰৰ জপনা থাকক। কৃষ্ণ চৈতন্য বস্তু তেওঁ গুঞ্জক আৰু লীলাত সকলোবিলাক খোল খাই যায়। সেইটো কাৰণে ভগৱান কৃষ্ণৰ আনন্দময় গুণ যশ আৰু লীলা প্ৰকাশ কৰা হৈছে কাৰ দ্বাৰা? উদ্ধৱ আৰু গোপীসকলৰ দ্বাৰা। হে পঠাই পিতৃৰ মাতৃৰ প্ৰীতি সাধিবাক প্ৰতি পঠাই লন্ত তোমাক জগদুপতি। হেৰা কৃষ্ণৰে বান্ধৱ, তুমি কৃষ্ণৰে সেৱক। বোলে কিয়? হয় আমাৰ কৃষ্ণ যেনেকুৱা তুমিও তেনেকুৱা। তোমাৰ ৰূপটো কৃষ্ণৰ সৈতে একেই, একেই পিতবাস, একেই ঈষৎ হাঁহি। হয়নে? তোমাৰ দৃষ্টিত কোনো কামনা বাসনাৰ ভ্ৰম আমি দেখা নাই। তুমি আনন্দময়। সেইটো কাৰণেই তুমি কৃষ্ণৰে বান্ধৱ বা সেৱক। আৰু তুমি এইটো কাৰণেই আহিছা চাগে যে কৃষ্ণৰ পিতৃ আৰু মাতৃ নন্দ আৰু যশোদা তেওঁলোকৰ খবৰ ল'বলৈ চাগে পঠাইছে ভগৱান কৃষ্ণই তোমাক। গোপীসকলে কৈছে হে মুনি কুনচাৰে স্নেহ বন্ধু বান্ধৱৰ এ দুৰ্জয় মায়াত ইটো আন কোন নৰ। গোপীসকলে কৈছে মুনি মানে কি? মুনি মানে আত্মাৰূপ হৈ যাব পৰা। মুনি মানে মনৰ মোহ মায়া এইবিলাকৰ পৰা মুক্ত হৈ যায়। সেইটো কাৰণে মুনি আৰু ঋষিৰ মাজত পাৰ্থক্য আছে। মুনিয়ে যজ্ঞ কৰিব নোৱাৰে। সেইটো কাৰণে নাৰদ মুনিহে, নাৰদে যজ্ঞ কৰিব নোৱাৰে। শুক মুনিহে, সেইটো কাৰণে শুকে যজ্ঞ কৰিব নোৱাৰে। হয়নে? যজ্ঞ কোনে কৰিব পাৰে? বশিষ্ঠ ঋষিয়ে পাৰে, বিশ্বামিত্ৰই পাৰে। হয়নে? আৰু কোনে পাৰে? আৰু বেদব্যাসে পাৰে। তেওঁলোক মুনি নহয়, তেওঁলোক ঋষি। এতিয়া মুনিৰো মোহ আহে বোলে কি? পিতৃ আৰু মাতৃৰ প্ৰতি।
গতিকে আমাৰতো ভগৱান কৃষ্ণ নৰহে, নৰৰ ৰূপতহে আহিছে। গতিকে তেওঁ তোমাক পিতৃ মাতৃৰ খবৰ ল'বলৈ পঠাইছে, তুমি চাগে কৃষ্ণৰে বান্ধৱ। তেতিয়ালৈকে কিন্তু উদ্ধৱে প্ৰকাশ কৰি দিয়া নাই, বোলে কি নন্দ আৰু যশোদাৰ খবৰ ল'বলৈ মোক কৃষ্ণই পঠোৱা নাই। কাৰ খবৰ ল'বলৈ পঠাইছে? তোমালোকৰ খবৰ ল'বলৈ পঠাইছে। তাতে সেই তোমাক কৃষ্ণে পঠাইল সাদৰি, নাহি গোকুলক কিৰ সুমৰি বাহৰি। এতিয়া ঋষিসকল সংসাৰী, ঋষিসকল কি সংসাৰী। যদি বিবাহ নকৰাই ঋষিয়ে তেতিয়াহ'লে যজ্ঞ কৰিব নোৱাৰে। যজ্ঞ কৰিবলৈ হ'লে বিবাহ বন্ধনত বান্ধ খাব লাগিব, হয়নে? মুনিয়ে যজ্ঞ নকৰে, মুনিয়ে কি কৰে? হৃদয়খনকেই যজ্ঞৰ স্থলী বা মন্দিৰ কৰিলে। হৃদয়ত থকা ঈশ্বৰজনৰ লগত তেওঁ এনেদৰে এক হৈ যায় যে এই জগতখনক তেওঁ ঈশ্বৰময় দেখিবলৈ আৰম্ভ কৰে। সেইটো কাৰণে তেওঁৰ মনত মায়া, মোহ, ৰাগ, দেশ, পুৰুষ আৰু প্ৰকৃতিৰ পাৰ্থক্য এইবিলাক নাইকিয়া হৈ যায়। সেইটো কাৰণে মুনি সংসাৰী হ'ব নোৱাৰে। তেনে মুনিৰো মুখ জাগ্ৰত হয় বুলি কৈছে ভাগৱতত। বোলে কিয়? যদি নৰ হৈ জন্ম লয়। গতিকে আমাৰ গোসাঁই কৃষ্ণটো নৰৰ ৰূপলৈহে আহিছে। গতিকে তেওঁ পিতৃ মাতৃলে মনত পৰিছে আৰু সেই উদ্ধৱ সেইটো কাৰণে তোমাক খবৰ ল'বলৈ পঠাইছে। হে নাহি তান প্ৰয়োজন ব্ৰজক সম্প্ৰতি, কৰে কাৰ্য নিমিত্ৰেয়া নত মৈত্ৰেৱতী। অস্তিত্ব নাথাকে ইয়াতি প্ৰেম পুৰুষৰ, পুষ্পক চুম্পিয়া যেন তেজে মধুকৰ। নিচ দেখি পুৰুষক এৰে বেইছা যাক, তেজে প্ৰজাগণে যেন দুৰ্জন ৰাজাক। এই গুৰুকনো সোধে বিদ্যা জানি শিষ্য ছয়, নিষ্ফল বৃক্ষকতে যে পক্ষী সমস্ত। গোপীসকলে মনৰ বেদনাটো গৈছে, বোলে কৃষ্ণ কি হয়? আমি হলো কৃষ্ণৰ চৰণৰ একোপাহি পুষ্প, ফুল। আমাৰ লক্ষ্য ভগৱান কৃষ্ণৰ চৰণৰ স্পৰ্শ হোৱাটো। আৰু কৃষ্ণই কি কৰিলে? তেওঁ চৰণৰ স্পৰ্শ দিলে। আৰু সেইটো কাৰণে কি কৰিছে? আমি ফুল হলো, তেওঁ ভোমোৰা হ'ল। এই চৰণৰ অমৃত স্পৰ্শ দিয়াৰ পাছত এতিয়া আৰু ভোমোৰাৰ যিদৰে ফুলৰ প্ৰয়োজন নাথাকে, আমাৰ কৃষ্ণৰ প্ৰয়োজন নাই। গোপীসকলৰ প্ৰয়োজন আছে, কিন্তু কৃষ্ণৰ প্ৰয়োজন নাই বুলি ভাবিছে। আৰু কি বুলি কৈছে? নিচ দেখি পুৰুষক এনে বেইছা যাক, হয়নে? অকণমান বেয়া শব্দ এটা প্ৰয়োগ কৰিছে বাৰু ভাগৱততো, কিন্তু কোনো কথা নাই যে বেইছা বুলি ক'লেই যে সি বেয়া হ'ব তেনেকুৱাও নহয়। কাৰণ অজামিলে ষষ্ঠ স্কন্ধত বেইছাত পতিত হ'ব নহয়, হয়নে নহয়? আমাৰ নাৰায়ণ নাম স্মৰণ কৰি পাপৰ পৰা মুক্ত হ'ব নহয়, হয়নে নহয় বাৰু? আৰু বেইছাটো এগৰাকী নাৰী নহয়, বেইছা আমাৰ এই যিটো চঞ্চল মন, এই মনটো বেইছা। ইয়াকহে যিকোনো অদৰকাৰী বস্তু লাগি থাকে, হয়নে নহয়? সেই অৰ্থতহে কৈছে গোপীসকলে। সেই অৰ্থত কি বুলি কৈছে? যে আমাৰ মনটোৱে বেইছাৰ দৰে। বোলে কি আমাৰ স্বামী আছে, সংসাৰ আছে, অৰ্থত আমাক কৃষ্ণকে লাগে। তেওঁলোকৰ স্বামী আছে, সংসাৰ আছে, পুত্ৰ আছে, কিন্তু কৃষ্ণক লাগে। এতিয়া কৃষ্ণক স্বামী হিচাপে নহয়, পৰম পিতা হিচাপে বিচাৰে। সেইটো কাৰণে
এই যে বেইছা বুলি কোৱা শব্দটো হয় না নহয়, এই শব্দটো স্থান কাল আৰু পাত্ৰ ভেদে হয়নে ইয়াক শুনিবলৈ ভাল নালাগে। কিন্তু ভাগৱত শাস্ত্ৰত যে এই শব্দটো আমাক দিছে, আমাৰ মনটো বৰ লুতুৰা স্বভাৱৰ, যিমান পালেও ই সন্তুষ্ট নহয় হয়নে, ই নিজৰ থাকোঁতেও আকৌ চুৰ কৰি বেলেগৰ তাত বিচাৰেগে হয়নে নহয় বাৰু। এই স্বভাৱটোক বেইছা বুলি কৈছে। এইটো আমাৰ লগত আছেনে নাই বাৰু? চিকুট মাৰি চালে সকলোৱে গম পাব, কম বেছি পৰিমাণে সকলোৰে আছে। হয়নে বাৰু? সেইটো স্বভাৱ নাই কাৰ? শিৱৰ। শিৱ কি? বৈষ্ণৱ। এইটো স্বভাৱ বা আচৰণ নাই কাৰ? উদ্ধৱৰ। উদ্ধৱে সহস্ৰ গোপীক লগ পাইছে, কাৰো মুখলৈ চোৱা নাই। উদ্ধৱে গোপীসকলৰ কলৈ চাইছে? চৰণলৈ চাইছে। কিয় চৰণলৈ চাইছে? মুখত তোমালোকৰ মায়া আছে, চৰণত মোৰ ভগৱান কৃষ্ণ আছে। তোমালোকৰ বদনত কি আছে? তোমালোকৰ বদনত মায়া আছে, বিষ্ণুৰ মায়া আছে। আৰু তোমালোকৰ চৰণত কি আছে? তোমালোকৰ চৰণত বিষ্ণু ৰূপত মোৰ ভগৱান কৃষ্ণ আছে। এই যে গোপীসকলৰ চৰণৰ ফালে চাই ইষত ইষত উদ্ধৱে যে হাঁহিছে, তেতিয়া গোপীসকলে গম পাইছে আমাৰ কৃষ্ণ যিমান নিষ্পাপ আৰু নিষ্কাম, কৃষ্ণৰ বান্ধৱ উদ্ধৱো তেনে গুণ সম্পন্ন। সেইটো কাৰণে ইমান নিষ্কাম আৰু নিষ্পাপ শুদ্ধ কাৰণেই ভগৱান কৃষ্ণ নিজে অহা নাই। কাক পঠাইছে? তেওঁ পানৰ বান্ধৱ উদ্ধৱক পঠাইছে। সেইটো কাৰণে বাপজনাই প্ৰশ্নটো সুধিছে, উদ্ধৱ কাৰ পুত্ৰ, কি কথা? আমাৰ মনৰ মাজত যেতিয়ালৈকে বেইছা বৃত্তি থাকিব আমি উদ্ধৱক দেখা নাপাম। আমাৰ মনৰ মাজত যেতিয়া ভকতিৰ সংস্কাৰ হ'ব, সকলোকে আত্মাৰূপত দৰ্শন পোৱাৰ আমাৰ যিটো বাসনা থাকিব হয়নে, ঈশ্বৰ আৰু তেওঁৰ সৃষ্ট জীৱ পাৰ্থক্য এটাই, ঈশ্বৰ জীৱৰ লগত আত্মাৰ ৰূপত বিৰাজমান হৈ আছে। আমি সেইটো নেদেখো, সেইটো অনুভৱ কৰিলেই হ'ল হয়নে বাৰু। সেই অনুভৱখিনিকে কৰাব বিচৰা হৈছে গোপী আৰু উদ্ধৱৰ সংবাদৰ দ্বাৰা ভাগৱতৰ দশম স্কন্ধ, যাতে আমাৰ মনটো উদ্ধাৰকাৰী হয়। আমাৰ মনটো যাতে এই সংসাৰৰ এই বেয়া বস্তুবিলাকত যাতে লাগি নাথাকে। আমাৰ মনটোৱে কাৰ সন্ধান কৰক? ভগৱান কৃষ্ণৰ যাতে চৰণ সন্ধান কৰে, এই কথা কৈছে। হে ৰাম গুৰুকণ শুনে বিদ্যা জানি শিষ্য ছয়, নিষ্ফল বিক্ষকতে যে পক্ষী সমস্ত। গছ এজোপালে ভাটৌ চৰাই খুব আহে, কিয়? লিচু লাগি পকি আছে হয়নে বাৰু। যেতিয়া ফল খাই শেষ হয় তেতিয়া এটাও নাহে তালৈ হয়নে বাৰু। এই গোপীসকলে কৈছে, কি কৈছে? যে কৃষ্ণ হ'ল অমৃত, আমাৰ ইচ্ছা এই অমৃতৰ স্পৰ্শ পোৱাটো। কিন্তু কি হ'ল, আমি অমৃতৰ স্পৰ্শ পালোঁ কি নাপালোঁ, আমি এই সংসাৰত একে ঠাইতে সংসাৰী জীৱ হৈ মায়া আৰু মোহৰ এই ফচল সম্ভাৱনা আমি বিৰিখ হৈ ৰৈ আছোঁ হয়নে। আমাৰ তাত লগা ফলবিলাক কি আছিলে? গোপীয়ে কৈছিলে ভগৱান কৃষ্ণৰ গুণগান। এই ভগৱান কৃষ্ণৰ গুণগান বিলাকেই সেই জীৱন ফলৰ, জীৱন বিৰিখৰ কি আছিলে? ফল আছিলে হয়নে বাৰু। আৰু কৃষ্ণই কি কৰিছে? তেওঁ এই গুণ গান বিলাক তেওঁ কৰি আমাৰ পৰা এতিয়া গৈ মথুৰাত আছে। গতিকে আমি ৰূপী জড় বিৰিখৰ আৰু এতিয়া কৃষ্ণৰূপী প্ৰাণ পক্ষীৰ প্ৰয়োজন নাই, এই কথা কৈছে।
হে ভুঞ্জি খাই অতিথি গৃহৰয়েৰে আহ এ দগ্ধ অৰণ্যতমিগে নকৰে নিবাস নারীর মনত নতুন প্ৰীতি তেজি যায় যেন নিদা ৰুণয় উপপতি এ কৃষ্ণকে বোলে সবে আনত লগাই হা কৃষ্ণ বোলন্তে লো তক বহি যায়। গোপীসকলৰ ভগৱান কৃষ্ণৰ প্ৰতি ভকতিৰ প্ৰেমটো দেখুৱাইছে। কাক দেখুৱাইছে? ভগৱান কৃষ্ণই সকলো চাই আছে। কৃষ্ণ কি সকলোতে বাস কৰি আছে, কিন্তু আমি তেওঁক নেদেখো, তেওঁ আমাক দেখে। এইটো পাৰ্থক্য। আমি তেওঁক নেদেখো, তেওঁ কি হয়? তেওঁ সমস্তকে দেখি থাকে। সেইটো কাৰণে তেওঁ কি? তেওঁ চন্দ্ৰ সূৰ্য পৃথিৱী। ভগৱান কৃষ্ণ চন্দ্ৰ সূৰ্য পৃথিৱী আকাশ বায়ু এই সকলোবিলাকতেই তেওঁ আছে লুকাই, কিন্তু আমি নাজানো কিয়? আমাৰ অনুভৱটো কেৱল মই। আমাৰ অনুভৱ কেৱল মই মোৰ, এইবিলাকে আমাৰ অনুভৱ নহয় জানো? হয়নে? আৰু ভগৱান কৃষ্ণৰ অনুভৱ কি? বোলে তুমি নহয়, তোমাতে ময়ো আছো। সেইটো কাৰণে উদ্ধৱ আৰু গোপীসকলৰ এই যি বাৰ্তালাপ হৈছে, ভগৱান কৃষ্ণই মিচিক হাঁহি চাই আছে। দেখা নাই উদ্ধৱে, দেখা নাই গোপীয়ে। কোনে দেখা পাইছে? বৃন্দাবনৰ তিন তৰু লতিকা বিৰিক পক্ষী আৰু হৰিণ বিলাকে দেখা পাইছে কৃষ্ণ। দেখা নাই গোপীয়ে আৰু দেখা নাই উদ্ধৱে। কিয় দেখা নাই? ভগৱান কৃষ্ণ আকাৰ শূন্য, নিৰাকাৰ, জলৰ দৰে যাৰ আকাৰ। সেইটো কাৰণে কি? নিৰাকাৰ। নিৰ্মানে জল, হয়নে? জলৰ আকাৰ কি? গিলাচটোত থলে গিলাচ হ'ল, ফ্লাক্সটোত থলে ফ্লাক্স হ'ল, হয়নে নহয়? ঘটিটোত থলে, লোটাটোত থলে সি তাৰ সাজি লৈ ললে, হয়নে নহয়? এতিয়া আপোনালোকৰ কাৰোবাৰ চেহেৰা কাৰোবাৰ লগত মিল আছে জানো? নাই। পাত্ৰবিলাক তেওঁ বনাই লৈছে আৰু তাত তেওঁ জল হৈ, আত্মা হৈ, ঈশ্বৰ হৈ, প্ৰাণ হৈ প্ৰৱেশ হৈ আছে। আমি দেহটো দেখো, ৰজগুণী দেহ। এই যিটো লোভ আছে, যিটো দেহত মোহ আছে, মায়া আছে, কাম আছে, ক্ৰোধ আছে, অহংকাৰ আছে, এই সকলোবিলাকৰ পৰা মুক্ত হৈ আনন্দময় হৈ নিৰ্বাস হৈ থকা আত্মা কৃষ্ণক আমি দেখা নাপাওঁ। এইটো কাৰণে গোপীয়ে চাব বিচাৰিছে কৃষ্ণক, আৰু উদ্ধৱকো দেখুৱাব বিচাৰিছে কাক? এই কৃষ্ণক। কৃষ্ণক পোৱাৰ যিটো আনন্দ, সেইটো কাৰণে গোপীসকলে কি কৈছে? যে আমাৰ স্বভাৱ সংসাৰী, আমি স্বামীৰ কথা ভাবিব লাগে, পুত্ৰ কন্যাৰ কথা ভাবিব লাগে, দামুৰীৰ কথা ভাবিব লাগে। হে কৃষ্ণ, এইবিলাক ভাবি থাকোঁতে আমি তোমাক মনত পেলাবলৈকে পাহৰোঁ। সেইটো কাৰণে তুমি আমাক বেয়া পালা আৰু আমাক এৰি তুমি মথুৰাত আছাগে। তেওঁ উদ্ধৱৰ আগত সেই আপত্তিখিনি দিছে যে কৃষ্ণৰ ভুল নহয়, আমাৰেই ভুল। এই বুলি কৈ কি কৰিছে? গোপীসকলে চকু পানী বোৱাই কান্দি উদ্ধৱক কৈছে যে তুমি কৃষ্ণৰ বান্ধৱ, আমাৰ কৃষ্ণতকে সুন্দৰী জগতত কোনো নাই। আৰু আমি কি পাইছিলো? আমি কৃষ্ণক স্পৰ্শ কৰিবলৈও পাইছিলো, কিন্তু আমাৰ কিমান দুৰ্ভাগ্য চোৱাচোন। যিদৰে গছ এজোপাত ফল লাগিলে পক্ষীবিলাক আহে, আমাৰ ওচৰলৈও কৃষ্ণৰ অকণমান কৃপা হৈছিল, আহিলে, আৰু যি উৰি গুচি গ'ল আৰু ঘূৰি অহা নাই এতিয়ালৈকে। এই কথা কৈ, ভগৱান কৃষ্ণৰ কথা কৈ গোপীসকলে উদ্ধৱৰ আগত চকু পানী টুকিছে। হে নাম
অ কৃষ্ণকে বোলে সবে আনত লগাই ও হা কৃষ্ণ বোলন্তে লোক বহি যায় অ কৃষ্ণ দূত উদ্ধৱক দেখি বিদ্যমান অ কৃষ্ণতে সপিলে সবে কায় বাক্য প্ৰাণ দে কি হৈ গ'ল এই উদ্ধৱক যেতিয়া দেখা পালে গোপীসকলে মনেৰে ভাবি ল'লে বোলে কি কৃষ্ণক নেদেখিব পাৰো এই যোনটো কৃষ্ণৰ বান্ধৱ গতিকে কৃষ্ণৰ বান্ধৱক দেখি কৃষ্ণ দেখা দৰ্শন পৰা আনন্দটো লওঁ এতিয়া দে কি হৈ গ'ল উদ্ধৱ যে দেখিবলৈ অকণমান কৃষ্ণৰ নিচিনা সেইটো কাৰণে উদ্ধৱৰ কথাই ভাবিছে বোলে কি এয়া যেন আমাৰ কৃষ্ণৰ বান্ধৱ নহয় এইজনী যেন আমাৰ কৃষ্ণ এনেকুৱা এটা অনুভৱ হৈছে সেইটো কাৰণে যিমানখিনি তেওঁলোকৰ আপত্তি কৃষ্ণক দিব লগা আছিলে সেইখিনি কি কৰিছে উদ্ধৱক দিছে বাপজনা এইকেইটা কথা এটা সোধো আপুনি যে ক'লো অকণমান আগতে কৃষ্ণই মানে পৰিৱৰ্তে বান্ধৱ উদ্ধৱক পঠিয়াইছে গোপী হেৰিয়াল বাৰ্তালাপ কৰিবৰ কাৰণে খবৰ খাতি ল'বৰ কাৰণে বুলি কয় এতিয়া গোপীসকলে উদ্ধৱক কেনেকৈ চিনি পালে আপুনিতো ক'লে প্ৰথম বস্তুটো চিনি নাই পোৱা বুলি ক'লে পাইছে এটা কৃষ্ণৰ সৈতে দেখিবলৈ একেই আমি ক'লৈ চাওঁ আমি মানুহৰ মুখলৈ চাওঁ হয়নে ভগৱান কৃষ্ণৰ চৰণলৈ চাই উদ্ধৱেও চৰণলৈকে চাই আছিলে তেতিয়াই চিনি পালে মুখলৈ নোচোৱা চৰণলৈ চোৱা এইজন আমাৰ কানাই বান্ধৱ সেইটো ভকতৰ লক্ষণ আৰু এটা কথা সুধো লগতে একেবাৰে দেই আপুনি এই কথাটো তেখেতেও সুধিলে বাৰু উদ্ধৱৰ কথাটোকে ময়ো আকৌ অকণমান উন্নতি কৰিব বিচাৰিছোঁ উদ্ধৱক যে এতিয়া যে আপুনি এটা উত্তৰটো নিদিলেগৈ বাৰু দিলোঁ নাই দিয়া নহয় দিছোঁ নহয় আপুনি ভালকৈ শুনা নাই তেতিয়াহ'লে উদ্ধৱ আমাৰ মনৰ এই জীৱটোক উদ্ধাৰ কৰি দিব পৰা উদ্ধাৰকাৰী ঈশ্বৰীয় শক্তি উদ্ধৱৰ কোনো মাক দেউতাক বা তেনেকুৱা নাই কোৱা হয় কিন্তু উদ্ধৱৰ মৃত্যু হ'ল জানো এটা কথা শুনক কৃষ্ণও জন্ম হৈছে কৃষ্ণ জন্ম হোৱাৰ পিছত তো বৈকুণ্ঠ পয়ান হৈছে উদ্ধৱৰ কিবা পয়ান হ'ল জানো উদ্ধৱৰ মৃত্যুৰ কথা আজিলৈকে ক'ৰবাত পাইছে নেকি কিয় পোৱা নাই উদ্ধৱ জন্ম তত্ত্ব নহয় কৃষ্ণ তত্ত্ব সেইটো কাৰণে কথাখিনি একাদশ আৰু দশমত দিয়া হৈছে কিছুমান বস্তু জন্ম নহয় কিছুমান বস্তু মৃত্যু নহয় এতিয়া ভাগৱতৰ তত্ত্বটো কাক দিলে উদ্ধৱক কৃষ্ণ সকলোতে বিৰাজমান হৈ থাকে কিন্তু ভাগৱতত বিৰাজমান হৈ কিয় দেখুৱালে কাক দেখুৱালে উদ্ধৱক দেখুৱালে হয়নে এই উদ্ধৱ হ'ল আমাৰ জীৱৰ লগত থকা উদ্ধাৰকাৰী ঈশ্বৰৰ কৃষ্ণ তত্ত্ব যিজনে মনে প্ৰাণে সদায় ভাবে আৰু বিশ্বাস কৰে বোলে কি মই বিচাৰি নোপোৱা কৃষ্ণজন এই ভাগৱতত আছে সেইজন উদ্ধৱ সেইজন ভকতৰ চৰণ সেৱা কৰি যদি ভগৱান কৃষ্ণৰ আশীৰ্বাদ ভিক্ষা কৰা যায় তেতিয়াহ'লে সেই আশীৰ্বাদ সামফল হ'ব সেইটো কাৰণে আপুনি উদ্ধাৰকাৰী ঈশ্বৰ তত্ত্বৰ ফালে ধাৱমান হ'ব পাৰিছেনে নাই পৰীক্ষাটো দিব লাগিব কাৰ ওচৰত এই গোপীৰ ওচৰত এতিয়া ভগৱান কৃষ্ণই দুইটা কোণৰে পৰীক্ষা দেখুৱাইছে গোপী ক'ত আছে গোপী বৃন্দাবন আৰু গোকুল ধামতহে আছে হয়নে নহয় বেলেগত গোপী আছিলে জানো নাই এই গোকুল ধামনো কি বস্তু গোকুল ধাম বৃন্দাবনৰ আশে পাশে থকা কেৱল এখন ঠাই নেকি ভাগৱতৰ দশম স্কন্ধত গোকুল ধামৰ কথা ইমান কিয় বিশদ বিৱৰণ গোপীৰ কথা দশমত কিয় ইমান আলোচনা হয়নে দশমত কৃষ্ণৰহে জন্ম কৰ্ম হ'ব লাগিছিলে গোপী আৰু উদ্ধৱৰ কথা সংবাদৰ কথা ইমান বিশদ বিৱৰণ কিয় সেয়াই কৃষ্ণৰ তত্ত্ব কৃষ্ণ প্ৰত্যক্ষ নহয় পৰোক্ষ সেইটো কাৰণে গো শব্দে আমাৰ ইন্দ্ৰিয়কেইটা
গো শব্দে আমাৰ কি? গো শব্দে আমাৰ ইন্দ্ৰিয় কেইটা? পি শব্দে কি? পি শব্দে পান কৰা। আমাৰ ইন্দ্ৰিয় কেইটাই কি কৰে? পান কৰি থাকে। কি পান কৰে? জ্ঞানেন্দ্ৰিয়ই জ্ঞানৰ তত্ত্বৰে আনন্দ আৰু কৰ্ম ইন্দ্ৰিয়ই কৰ্মৰ তত্ত্বৰে আনন্দ। এই যিটো আনন্দ আমাৰ ইন্দ্ৰিয় কেইটাই অনুভৱ কৰে, তাৰ মালিকটো হ'ল ভগৱান কৃষ্ণ। সেইটো কাৰণে আমি ভাবিছো আনন্দ আমিহে পাইছো, হয়নে? লুকাই থকা কৃষ্ণই মিচিকিয়াই হাঁহি কয়, ইয়াত তোমাৰ আনন্দ নহয়, ইয়াত তোমাৰ দুখ। আচল আনন্দটোৰ ওচৰত তুমি এতিয়াও পোৱাগে নাই। বোলে কিয়? মই গোপন হৈ যে লুকাই আছো, মই নেদেখাকে যে নিৰাকাৰ হৈ আছো, মই চৈতন্য শক্তি হৈ যে প্ৰত্যক্ষ হৈ আছো, কিন্তু তুমি যে মোক বিচাৰি পোৱা নাই। সেইটো কাৰণে মই কি? মই লুকাই থকা, গোপন হৈ থকা, তুমিও বিচাৰি নোপোৱা, তোমাৰ লগতে আছো। সেই তত্ত্বটোৰ নাম হ'ল কি? গোপী কৃষ্ণ। যিটো তত্ত্বৰ যোগেদি গোপীয়ে কৃষ্ণক বিচাৰি পাইছে, এই কৃষ্ণক বিচাৰি পোৱা তত্ত্বটোৰ নাম হ'ল কি? গোপী কৃষ্ণ। আমি কৃষ্ণক বিচাৰি নাই পোৱা। কিয়? আমি কৃষ্ণক বাহিৰত বিচাৰি ফুৰিছো, মূৰ্তিত বিচাৰি ফুৰিছো, হয়নে নহয়? কিন্তু কৃষ্ণ প্ৰকাশ হৈছে, জন্ম হৈছে ক'ত? দশম স্কন্ধত। কৃষ্ণই লীলা কৰি পেলাই আমাক বুজাই দিছে, বোলে কি? এই মোৰ গুণ যশ আৰু এই লীলাৰ তত্ত্বৰে তোমাৰ হৃদয়ত থকা আনন্দময় কৃষ্ণজনক তুমি কি কৰা? এবাৰ সাক্ষাৎ কৰা। সেইটো কাৰণে কৃষ্ণ তত্ত্বৰ অনুভৱখিনিহে এই দশমৰ আচল আনন্দ। আৰু অকণ কথা সুধিবলৈ বিচাৰিছোঁ। আপুনি যে ক'লে উদ্ধৱৰ জন্ম ক'ত, আমি সেই বিষয়টোহে বাবুনেও কৈছিলে, আমিও সেই বিষয়টো উলিয়াইছিলোঁ। জন্ম হ'লে তাৰ মৃত্যুৰ স্থান থাকিব। উদ্ধৱৰ জন্ম কথা যে সুধিছে, উদ্ধৱৰ মৃত্যু ক'তে হৈছিলে এইটো জানে নেকি কোনোবাই? জন্ম নোহোৱাকে উদ্ধৱ নামটোনো কেনেকে? এটা বস্তুৰ জন্ম নোহোৱাকে জন্ম হ'ব পাৰে। কৃষ্ণই কেতিয়া আঁঠু কাঢ়িছিলে আৰু বগোৱা পাইছিলে, সেইদিনাখনলৈকে কৃষ্ণই খোজো কঢ়া নাই, আঁঠুও কঢ়া নাই, ৰিংগাও পৰা নাই। যিদিনালৈকে গৰ্গ ঋষি আহি তেওঁ নামকৰণ কৰা নাই, যিদিনাখন তেওঁ কৃষ্ণ নাম ৰখা হৈছে, সেইদিনাখন কৃষ্ণই আঁঠু কাঢ়িছে, বগোৱা পাইছে, অকণমান আগবাঢ়ি গৈছে। কি অৰ্থ? কৃষ্ণ নামটোতে লুকাই আছে। এই নামটোৱেহে গতিশীল বস্তু, বেলেগ গতিশীল বস্তু নাই। সেইটো কাৰণে উদ্ধৱ যিটো নাম, এই নামটোৰ তত্ত্বলৈ আপুনি যাওক। নাম বস্তুটো কি? নাম বস্তুটো নিৰ্গুণ। আপোনাৰ দেহটো গুণময়, এই দেহটো ইয়াত ভূমিত পৰিব, জ্বলাই দিব, হয়নে নহয়? আপোনাৰ নামটো কিন্তু গুণময় নহয়। যদি বেয়া কাম কৰিছে, নামটো শুনিলে সকলোৱে মুখ কোচাব, নাক কোচাব। যদি ভাল কাম কৰি থৈ গৈছে, তেতিয়াহ'লে ইজনে সিজনক কৈ দিব, বাহ কি যে ভাল মানুহ আছিলে। ক'ব নে নক'ব? দেহটো থাকিলে নে নামটো থাকিলে? এই নামৰ নিৰাকাৰ তত্ত্ব হ'ল উদ্ধৱ। সেইদিনে উদ্ধাৰকাৰী তত্ত্বটোৱে হ'ল কি? উদ্ধৱ স্বৰূপ কৃষ্ণৰ প্ৰাণৰ বান্ধৱ। সেইটো কাৰণে ভগৱান কৃষ্ণই কি বুলি কৈছে? হে অৰ্জুন, বোলে কি? মোৰ নাম ল'লে তুমি পুণ্য নোহোৱা, বোলে কি? মোৰ ভকতৰ নাম ল'লেও দুগুণ পুণ্য পাবা। বোলে কিয়? বোলে ভকতজনৰ মাজত মই বিৰাজমান হৈ থাকো। সেইটো কাৰণে ভগৱান কৃষ্ণৰ ভকত বৈষ্ণৱ সকলৰ নামবিলাকতো তত্ত্ব আছে। গতিকে গোপী গোপন হৈ লুকাই আছে, আত্মা হৈ আমাৰ হৃদয়ত গু হৈ বাস কৰি আছে দশ ইন্দ্ৰিয়ত, হয়নে? উদ্ধৱ হৈ আমাক উদ্ধাৰ কৰিবলৈ আহিছে কি? একাদশ ইন্দ্ৰিয়।
এই একাদশ ইন্দ্ৰিয় হ'ল অন্তৰ ইন্দ্ৰিয়, এই অন্তৰ ইন্দ্ৰিয় হ'ল মন। যেতিয়ালৈকে মন শুদ্ধ নহ'ব তেতিয়ালৈকে ঈশ্বৰক নাপাব। মন মনা ভাবমাদ ভোক্তা মদেউজি মাম নমস্কুৰো মাম এবৈশ্যচিযুক্তা বানম আত্মনম মৎপৰায়ণ। মনৰ দেৱতাজন চন্দ্ৰ। সেইটো কাৰণে চন্দ্ৰ মানে কি? চন্দ্ৰ মানে চঞ্চল, হয়নে বাৰু? মনৰ মালিক কোন? দেৱতাহে চন্দ্ৰ। মনৰ মালিক কোন? মনৰ মালিক কৃষ্ণ। সেইটো কাৰণে মন মনা ভৱ মদ্ভুক্তা। হে অৰ্জুন, দশ ইন্দ্ৰিয় তোমাৰ বিকাৰযুক্ত বস্তু মোক নেলাগে। কি দিয়া? তোমাৰ মনটো দিয়া। ক'ত দিয়া? মোৰ চৰণত দিয়া। মোৰ চৰণত মোক মন, তোমাৰ মনটো দি তুমি মোক নমস্কাৰ কৰা, মোক পূজা কৰা, মোক উপাসনা কৰা। বোলে কি? মোক পাই যাবা। মোক নোপোৱাৰ দুখ আৰু কেতিয়াও থাকিব নোৱাৰে। এইটো কাৰণে মন মনা ভৱ মদ্ভুক্তা মন ইউজি মাম নমস্কাৰো মাম এবৈশ্যচিযুক্তা বানম আত্মনম মৎপৰায়ণ। মাধৱ মহাপুৰুষে এজোকা ঘোষাৰ দ্বাৰা আমাক কি সংস্কাৰটো দিছে। আমি ভগৱানক কি দিওঁ? আমি ভগৱানক কওঁ মোৰ চাকৰি হ'লে তোমাৰ স্থানত আমি শৰাই এখন দিম। নেলাগে আপোনাৰ মোৰ শৰাই তেওঁ। আমাৰ চাকৰি হ'লে তেওঁ শৰাই দিবলৈ তেওঁ ইমান দুখীয়া হৈ থকা নাই, হয়নে নহয়? আমি কি দিব লাগিব? আমাৰ মনটোক তেওঁক দিব লাগিব। মনটো যদি আমি তেওঁক দিব পৰা নাই তেতিয়াহ'লে আমি কিবা বাক্য দি তেওঁক সন্তুষ্ট কৰিব পাৰিম জানো? হে মুত মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্বক্ষণ। হে মোকে পূজা মাত্ৰ মোকে নমস্কাৰ। এ তোমাত কহিলো ততবাণী এ পাইবা সুখে মোক মহামানী। তুমি প্ৰিয়তম হৃদ সখীয়া মাৰ। তুমি প্ৰিয়তম হৃদ সখীয়া মাৰ। ঈশ্বৰৰ তিনিটা বস্তু আমাক দি থৈছে। এই কাইটো কাৰ? পঞ্চভূতৰ ভগৱানৰ সম্পত্তি। সেইটো কাৰণে তেওঁ যেতিয়া ইচ্ছা হ'ব আত্মাৰূপে ইয়াৰ পৰা আঁতৰ হৈ গুচি যাব আৰু ইয়াত পৰি থাকিব, হয়নে নহয়? হয়, আমি যে বাক্য ৰাখি আছো, বাক্য ৰখা শক্তিটো কাৰ? বাক্যটো আমাৰ মুখপদ্মে প্ৰকাশে হয়, শক্তিটো কাৰ? শক্তিটো ভগৱানৰ। দশ ইন্দ্ৰিয়ৰ ভিতৰত আটাইতকৈ দেৰিকে বা পলমকে কোনটো ইন্দ্ৰিয় প্ৰকাশ হয়? বাক্য ইন্দ্ৰিয়। কণ্ঠ বাক্য, হয়নে?
এইটো ইন্দ্ৰিয়ৰ প্ৰকাশটো একেবাৰে শেষত হয় সেইটো কাৰণে অজামিলৰ কনিষ্ঠ পুত্ৰ বাক ইন্দ্ৰিয় অজামিলৰ 10টা পুত্ৰ নাছিলে জানো হয়নে এই 10টা ইন্দ্ৰিয়ৰ ভিতৰত এটাইতকৈ কনিষ্ঠটো শেষত প্ৰকাশ হোৱাটো হয় আমাৰ বাক্যটো কাৰ শক্তি প্ৰাণৰ শক্তি কৃষ্ণৰ শক্তি সেইটো কাৰণে এই কাইটো ভগৱানৰ বোলে কি মই যিটো ৰূপত গঢ়ি দিম সেইটোহে হ'বা তুমি গাত যিমান টেটু আঁকি ল'লেও তুমি তোমাৰ হ'বলে একো কৰিব নোৱাৰা ঢেৰ কিবা টেটু কাটি নলয় জানো গাত হয়নে নহয় যিমান ফুল নায়কক চেহেৰা তেওঁ দিয়াটোৱেই তাতকৈ আৰু একো বেলেগ কৰিব নোৱাৰে হয়নে বাৰু বোলে কাইটো কি এই সজাটো মই পঞ্চভূতৰ তুমি যে কথা কৈ আছা এই কথা কৈ থাকিব পৰাৰ যিটো শক্তি এইটো মোৰ বাক শক্তি ভগৱান কৃষ্ণৰ হয়নে আৰু তুমি কথা কওঁতে যে ভাবি ল'ব লগা হয় চিন্তা কৰি ল'ব লগা হয় সেই শক্তিটো মই বোলে কি মই তোমাৰ মনৰ ভাৱ আৰু বিচাৰ শক্তি সেইটো কাৰণে আমি ভগৱানক মাহ প্ৰসাদ দ্ৰব্য কাৰণ এইবোৰ প্ৰতীক অৰ্থতহে দিওঁ হয়নে নহয় শৰাইখনত 5 বিধ ফল দিয়া হয়নে নহয় 5 বিধ ফল দিয়া হয় বোলে কি এই পঞ্চভূত 5 বিধ ফল মূলৰ তত্ত্ব 5টা বস্তু হয়নে বাৰু আৰু এই পঞ্চভূতৰ দেহ তত্ত্বত কি আছে ঈশ্বৰৰ নিবাস হৈ আছে হয়নে নহয় সেইটো কাৰণে কি কৰা হয় পদুম ফুলৰ দৰে শৰাইখন সজাই দিয়া হয় এই জীৱন বন্ধনযুক্ত নহয় জীৱ হৈ জন্ম লৈ ঈশ্বৰৰ চৰণ পাব পৰা এয়া উদ্ধাৰকাৰী পদ্মময় তত্ত্ব সেইটো কাৰণে ঈশ্বৰৰ জ্ঞান লাভ কৰিবৰ কাৰণে কাৰ আশ্ৰয় ল'ব লাগিব গুৰুৰ আশ্ৰয় নল'লে ঈশ্বৰ জ্ঞান নহ'ব হয়নে গুৰুৱে কি পৰিচয় কৰাই দিব গুৰুৱে কোনো নেদেখা বস্তুটো পৰিচয় কৰাই দিব গুৰুৱে পৰিচয় কৰি দিয়াটো হ'ল কি দেৱ সেইটো কাৰণে দেৱ কোন দৈৱকী নন্দন জন্ম ক'ত হয় কংসৰ কাৰাগাৰত হয় লীলা ক'ত কৰে গোকুলত কৰে আৰু মথুৰাত কৰে হয়নে নহয় দ্বাৰকা ৰাজ্য নিৰ্মাণ কৰি আকৌ দ্বাৰকা সমুদ্ৰত তেওঁ ডুব নিয়ায় আৰু কি হয় প্ৰভাসত নি গোটেই যদুকুলটোক তেওঁ বিনাশ কৰে আৰু অন্তিমত বৈকুণ্ঠ গয়া ইয়াতো কৃষ্ণ তত্ত্বই নহয় ইয়াৰ মাজত আমাৰ জীৱন তত্ত্বও লুকাই আছে গতিকে গোপী উদ্ধৱ সংবাদ এই উদ্ধৱ আমাৰ উদ্ধাৰকাৰী মনৰ ভুকটিৰ ৰহস্য তত্ত্ব এইটো কাৰণে আপোনাৰ মোৰ মৃত্যু হ'ব পাৰে আমাৰ ভাৱ চিন্তন আৰু আমাৰ যিখিনি এই জগতৰ কাৰণে মংগলময় কৰ্ম এইখিনি কেতিয়াও বিনাশ নহয় গতিকে কৃষ্ণ বৈকুণ্ঠলৈ গ'ল উদ্ধৱো লগত যাব বিচাৰিছে হয়নে নাই উদ্ধৱ হ'ল কৃষ্ণ কি কৃষ্ণ হ'ল আত্মা পৰমাত্মা তেওঁ বৈকুণ্ঠলৈ যাবই উদ্ধৱ হ'ল উদ্ধাৰকাৰী ভাৱ ভক্তি আৰু ঈশ্বৰৰ তত্ত্ব বোলে তুমি বৈকুণ্ঠলৈ গৈ কি কৰিবা বোলে কি বৈকুণ্ঠত এইবোৰ মোৰ চব আছেই দুইজন যদি বৈকুণ্ঠলৈ গুচি যাওঁ এই ভূমিখন কি হ'ব কলি পাপেৰে ভৰপূৰ হ'ব সেইটো কাৰণে কৃষ্ণই কি ক'লে মই আৰু দাপৰ যুগৰ পাছত প্ৰত্যক্ষকে কাকো দেখা নিদিওঁ হেৰা উদ্ধৱ বোলে কি মোৰ প্ৰতিভূ হৈ তুমি থাকা তোমাক যদি মান্যতা কৰি মোতকেও যদি মান সন্মান ভক্তি আৰু শ্ৰদ্ধা কৰে নহয় মোৰ যিমান আশীৰ্বাদ আছে মই সেইখিনি গোটেইখিনি দিম উদ্ধৱে কান্দিছে হেৰা কৃষ্ণ তোমাৰ আজি কি হ'ল বোলে কি তুমি মোৰ দৰে অধমক মোহমতিকো তুমি ইমান ডাঙৰ দায়িত্ব দি দিলা তেতিয়া কৃষ্ণই অৰ্জুনক কৈছে তুমি মোৰ লগত ৫৫ বছৰ বয়সৰ পৰা আজিও তুমি মোৰ তত্ত্ব বুজি নাপালানে তে কি বুলি কৈছে হে উদ্ধৱ তুমি ভালদৰে আত্মদৃষ্টিৰে চোৱা তোমাৰ আৰু মোৰ মাজত কিবা পাৰ্থক্য আছে নেকি
তেতিয়া উদ্ধৱে চাই দেখিছে যে উদ্ধৱৰ আত্মাৱস্ত্ৰদল পদ্মত কৃষ্ণ বস্তু বিৰাজমান হৈ আছে। যাৰ আত্মাত কৃষ্ণ বস্তু বিৰাজমান হৈ যাক চৈতন্য কৰি আছে, যি শক্তিৰে তেওঁ চলি আছে, তেতিয়া উদ্ধৱে কান্দি কান্দি কৈছে যে হে কৃষ্ণ, হে কৃষ্ণ, হে কৃষ্ণ। মই আৰু উদ্ধৱ বুলি এই জগতত একো বস্তু নাই। বোলে কি জগতৰ প্ৰতিটো বস্তুৱেই তুমি। এইটো যিটো বিচাৰ উদ্ধৱক দি গ'ল, সেইটো কাৰণে চতুৰাশ্ৰম কি? ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপন্থ আৰু সন্ন্যাস। উদ্ধৱ কোনখন আশ্ৰমত আছে? এই চতুৰাশ্ৰমত আছে জানো? সেইটো কাৰণে উদ্ধাৰকাৰী তত্ত্ব। উদ্ধৱ চতুৰাশ্ৰমত নাই, পঞ্চম আশ্ৰমত আছে। পঞ্চম আশ্ৰমখন কি? বদৰিকা আশ্ৰম। হয়নে? বদৰিকা আশ্ৰমলৈ যাব পাৰে কোন? উদ্ধৱ, বিদুৰ, মৈত্ৰেয়, দেৱঋষি নাৰদ, বেদব্যাস, হয়নে নহয়? মহাভকত শিৱ, এইসকল বদৰিকা আশ্ৰমলৈ যাব পাৰে। আমি বদৰিকালৈ যাব নোৱাৰো। আমি কিয় যাব নোৱাৰো? আমি কৃষ্ণৰ সেৱকহে হ'ব পাৰিম, কৃষ্ণৰ বান্ধৱ কেতিয়াও হ'ব নোৱাৰো। যি কৃষ্ণৰ বান্ধৱ হ'ব পাৰিছে সি বদৰিকালৈ গৈছে। হে ৰাম কৃষ্ণ কৰ্বনন্তে ইয়াতি প্ৰেম উপজিল, হে প্ৰতিপুত্ৰ গৃহ হৰি ৰকু পাহৰিল, কৃষ্ণৰ ভগতি ৰসে কৰিলে কমত্ৰ, অচেতন নাহিকে একো গোপীৰ গাৱত, কৃষ্ণ সংগমকে কটু কৰি আছে ধ্যান, সেহি বেলা ভ্ৰমৰক দেখি বিদ্যমান। বহুত গভীৰ তত্ত্ব কথা এটা কৈছে। উদ্ধৱক দেখাৰ লগে লগে কৃষ্ণলৈ বেছিকে মনত পৰিলে। উদ্ধৱক দেখাৰ লগে লগে কৃষ্ণলৈ কাৰ বেছিকে মনত পৰিলে? মাইকটো ঠিক কৰি দিয়ক। উদ্ধৱক দেখাৰ লগে লগে কৃষ্ণলৈ বেছিকে মনত পৰিছে গোপীসকলৰ। গোপীসকলে কি কৰিলে সেয়া শুনক। কৃষ্ণটো মথুৰাতহে আছে। গোপীসকলে কি কৰিলে? কৃষ্ণক হৃদয়লৈ মাতিলে। তত্ত্বটো আপোনালোকে ভালদৰে শুনক। গোপীৰ ৰহস্য ভকতিৰ তত্ত্ব। গোপীসকলে মথুৰাত থকা কৃষ্ণক হৃদয়লৈ মাতিলে। হে কৃষ্ণ, হে কৃষ্ণ, হে কৃষ্ণ, হে আমাৰ প্ৰাণ, তুমি যে বান্ধৱ পঠাইছা, তুমি কিয় নাহিলা? গোপীৰ মনত ভেদ আছে। বোলে কি? কৃষ্ণ আৰু বান্ধৱৰ মাজত যিটো পাৰ্থক্য দেখিছে, কৃষ্ণই বুজাব বিচাৰিছে মোৰ প্ৰাণৰ বান্ধৱ আৰু উদ্ধৱ, আমাৰ কায়িক পাৰ্থক্যহে আছে, আত্মাৰ ৰূপত সকলো মই। পৰমাত্মাৰ তত্ত্বৰ ৰূপত আমাৰ কোনো পাৰ্থক্য নাই। সেইটো কাৰণে পাৰ্থক্যটো দূৰ কৰিবৰ কাৰণে উদ্ধৱক পঠাইছে কৃষ্ণই। যেতিয়া উদ্ধৱক দেখিলে, কৃষ্ণক নেদেখিলে, যেতিয়া গোপীসকলে মনত বৰ কাতৰ আৰু ব্যাকুল হৈ চকু পানী টুকি টুকি কৃষ্ণ 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 বুলি কৃষ্ণৰ নাম জপ কৰিলে। এই কৃষ্ণ নাম জপ কৰি যেতিয়া তেওঁলোক কৃষ্ণৰ ধ্যানত এক হৈ গ'ল, কি হলে? আমি যে আপোনাক সবক কৈছিলো যে গোকুল আৰু বৃন্দাবনত তিন তৰুল লতিকা ভ্ৰমৰা এইবিলাকে কৃষ্ণক দেখে, বাকী নৰসকলে কৃষ্ণক নেদেখে। ভ্ৰমৰবিলাক যিবিলাক আছিলে গোপীসকলৰ ওচৰত আহি গুণ গুণ গান গান গাবলৈ ল'লে। কিয়নো গোপীসকলৰ ওচৰলৈ আহি এই ভ্ৰমৰাবিলাকে ভ্ৰমৰ গীত গাবলৈ লৈছে? কিয় গাবলৈ লৈছে? গোপীসকলৰ হৃদয়ত
কৃষ্ণ প্ৰকাশ হৈছে। এই যে গোপীসকলৰ হৃদয়ত কৃষ্ণ বস্তু যে প্ৰকাশ হ'ল তাৰ প্ৰমাণ ভোমোৰা আৰু মৌ-মাখিবিলাকে গোপীসকলৰ ওচৰলৈ আহি আহি গুণগুণ গুণগুণ গান গাবলৈ লৈছে। কি গান? ভগৱান কৃষ্ণৰ গান। কোনে গায়? বৃন্দাবনত ভোমোৰা আৰু মৌ-মাখিও। হে প্ৰিয় কৃষ্ণ পঠাই লন্ত অ তাকে দূত মানি অ ভ্ৰমৰক লগাই উধ ওক বোলে বাণী। এ শুন মধুকৰ তই ধূৰ্তৰ কুটুম্ব অ লাগি আছে সপত্নীৰ কুশৰ কুকুম কুংকুম অ হেন বনমালা তলো তাইলে তই চোৰ এ নুচুবি নুচুবি আখি চৰণ কমূৰ। এ জানো সাধিমাক লাগি মাধৱৰ কাম এ মোক নজা চাইবে পৰা কৰিয়া প্ৰণাম। অ কৃষ্ণৰ নিশিজে কোন কাৰ্য মুখ্য ক্ষতি অ সেই স্ত্ৰীক প্ৰসাদকো তোৰ যদুপতি। হে জাক কোচ কুংকম চোৰত ফুৰলৈ অ তাইকে যাচৌ গয়া বিন্দা অ তাইকে যাচৌ গয়া গোবিন্দৰ গুণ কৈ। এতিয়া গোপীসকলে তেওঁলোকৰ ওচৰত ভ্ৰমৰবিলাকে আৰু মৌ-মাখিবিলাকে যে আহি গুণগুণ গান গান কৃষ্ণৰ সংকেত দিছে। বৰ ডাঙৰ তত্ত্ব ভ্ৰমৰ গীত ভাগৱতৰ 10ম স্কন্ধত এয়া। এতিয়া কৃষ্ণ দেখাকে নাহে, নেদেখাকেহে আহে। এতিয়া গোপীসকলক ভ্ৰমৰবিলাকে কৈছে যে হেৰা গোপী তোমাৰ কৃষ্ণ আহি আছে তুমি চোৱা। মৌ-মাখিবিলাকে কৈছে তোমাৰ কৃষ্ণ আহি গ'ল তুমি চোৱা। আৰু গোপীয়ে কি কৈছে যে তোমালোকে ফুলৰ অমৃতকণ পান কৰাৰ পাছত এই ফুলবিলাক এৰি গুচি যোৱা। কৃষ্ণয়ো তেওঁ চৰণৰ অকণমান অমৃত দি এতিয়া আমাক এৰি থৈ গুচি গৈছে। এতিয়া ভাগৱতৰ 10ম স্কন্ধত ভ্ৰমৰ গীত কৃষ্ণ প্ৰেমৰ এয়া আটাইতকৈ গভীৰ ৰহস্য। হে তই যাৰ দূত আমি জানিলো সাক্ষাৎ অ হহুৱাইলে তাংকো তই যদু সমজ্ঞাত। কথাখিনি কাক কৈছে জানানে? কওঁতে ভোমোৰাটোক কৈছে কিন্তু শুনাইছে উদ্ধৱক। এতিয়া গোপীসকলেতো উদ্ধৱক আগত ক'ব নোৱাৰে, কৃষ্ণকহে ক'ব পাৰিব। এইটো কাৰণে ভ্ৰমৰবিলাকক কোৱাৰ চলেৰে কাক কৈছে? উদ্ধৱক কৈছে। অ ভ্ৰমৰ কি? ভ্ৰমৰ হ'ল ভকতৰ প্ৰতীক। ভ্ৰমৰটো কিহৰ প্ৰতীক? ভকতৰ প্ৰতীক। সেইটো কাৰণে এই উদ্ধৱক শুনাইছে গোপীসকলে ভ্ৰমৰক শুনোৱাৰ চলেৰে। কিয় শুনাইছে? উদ্ধৱৰ কাণৰ ৰন্ধৰে শুনিলে মথুৰাত থকা ভগৱান কৃষ্ণই শুনা পাব। উদ্ধৱে যদি নুশুনে কিন্তু কৃষ্ণই নুশুনিব। কিয়? কৃষ্ণক শুনিবলৈ মাধ্যম লাগে। আত্মা কৃষ্ণ যদিও তেওঁ হয় তথাপিতো তেওঁৰ তত্ত্বটো প্ৰকাশ কৰিবৰ কাৰণে তেওঁ কি প্ৰয়োজন হয়? মাধ্যম প্ৰয়োজন হয়। এই মাধ্যম বা বাহক হ'ল কি? উদ্ধৱ মহন্ত। অ হেন বাবুলিবা কিয় বোলা হেন বাণী অ কৰিলন্ত কৃষ্ণে তোমাৰ সাৰ কিবা হানি অ কৃষ্ণৰ দুচেষ্টা বন্ধু মধুকৰ শুন অ কৃষ্ণৰ সমান নাহি পুৰুষ নিৰ্গুণ। এই ভ্ৰমৰাটোক কোৱাৰ চলেৰে উদ্ধৱক কৈ দিলে হেৰা উদ্ধৱ তুমি কৃষ্ণক গুণময় বুলি ভাবিছা নেকি?
কৃষ্ণ গুণময় নহয় বোলে কি কৃষ্ণ নিৰ্গুণ বোলে তাৰ প্ৰমাণ বোলে আমি কৃষ্ণৰ নাম লৈছিলো কৃষ্ণৰ প্ৰেমত আমি চকু পানী বৈছিলো ভগৱতীৰ প্ৰেমত আৰু আমাৰ হৃদয়ত আহি কৃষ্ণই দেখা দি দিলে এই হৃদয়ত আমি বিচাৰি নোপোৱা কৃষ্ণজনক যেতিয়া দেখা পাই গলো আমি পুনৰ আকৌ আনন্দিত হৈ গলো গতিকে হে উদ্ধৱ আমাৰ হৃদয়ত আমি কৃষ্ণক দেখা পালো কিয় তুমি আহি কৃষ্ণৰ বাতৰি দিয়াৰ কাৰণে নহলে আমি কৃষ্ণক দেখা নাপালোহেঁতেন বোলে কিয় কৃষ্ণৰ সমান নিৰ্গুণ ঈশ্বৰ নাই নিৰ্গুণ মানে কি নিৰাকাৰ আকাৰ শূন্য বুলি কৈছে গোপীসকলে ভ্ৰমৰ গীতত কৃষ্ণক হে মোহনৱধৰ মধু অমৃত সমান বাৰে আমাক মাত্ৰ কৰাই লন্তপান হে নভয় লতি পিতি মোহ মিলিল অধিক এতে কেতে তই যি গলা মথুৰা পুৰিক তই যেন মধু কৰণী কাৰুণ প্ৰায় হে পুষ্পক চুম্পিয়া যেন নুশুধ দুনাই হে ভকত জনক পতি যাৰ আছে ছদ্ম কেন মতে লক্ষ্মী তান সেৱে পাদ পদ্ম কেহু বোলে জানো মই লক্ষ্মীৰো অৱস্থা উত্তম শ্লোকৰ সিটো শুনি আছো কথা হৰিলা চিত্তকতে সেৱন্ত চৰণ লক্ষ্মী যেন আমি জ্ঞানী গোপীগণ ইমান গভীৰ তত্ত্বত কৈছে কথাখিনি বুজাবলৈও টান বুজিবলৈও টান গোপীসকলে কৃষ্ণক যে নিৰ্গুণ বুলি ক'লে নিৰ্গুণ বুলি কোৱাৰ লগতে উদ্ধৱক জনাইছে বোলে কি কৃষ্ণৰ যি চৰণ সেৱা কৰে সেয়া লক্ষ্মী কিন্তু লক্ষ্মীৰ দুখৰ কথাটোনো হেৰা ভ্ৰমৰ ৰূপী উদ্ধৱ আমি তোমাক কি কম বোলে কি লক্ষ্মীয়ে ঐশ্বৰ্যৰ মালিক হৈ ঐশ্বৰ্যৰ দেৱী হৈ ভগৱান কৃষ্ণৰ ঐশ্বৰ্যবিলাকৰ তেওঁ ভাৰ্যাৰূপী মালিক আৰু সেইটো কাৰণে লক্ষ্মীয়ে কি বিষ্ণুৰ চৰণ সেৱা কৰি আছে আৰু কৃষ্ণই কি কৰি আছে জানা বোলে কি কৰি আছে লক্ষ্মীয়ে চৰণ সেৱা কৰিছে আৰু কৃষ্ণই প্ৰাণটো আমাক দি আছে চৰণ সেৱা কৰিছে লক্ষ্মীয়ে আৰু কৃষ্ণৰ প্ৰাণটো দি আছে কাক গোপীসকলক যিটো পাব লাগিছিলে লক্ষ্মীয়ে সেইটোৱেই নাপালে কোনে পালে কৃষ্ণৰ প্ৰাণটো আমি পালো ই তত্ত্ব কথা কিয় গোপীয়ে কৃষ্ণৰ প্ৰাণটো পাইছে প্ৰাণ প্ৰভু পীতাম্বৰয়ে তুমি দূৰ কৰি আছা মায়া তোমাৰ নিকটে নাহি মায়া মাধৱৰ পক্ষে নামঘোষাৰ অন্তিমত লিখা নাই জানো লিখিছে কি কৈছে গোপীসকলে প্ৰথমতে মায়াৰে দৰ্শন কৰিছিল কাক উদ্ধৱ পাছত কি হ'ল আত্মাৰ তত্ত্বৰে কৃষ্ণৰ নাম জপ কৰি তুমি আহিব পাৰা অথচ তুমি নাহিতে তোমাৰ বান্ধৱক পঠালা ইয়াৰ কাৰণ কি এই বুলি গোপীসকল সাধনময় গোপীসকল যে সাধনময় তাৰ প্ৰমাণটো শুনক গোপীসকল সত্য যুগত মহান তপস্বী আছিলে হাজাৰ হাজাৰ বছৰ তপস্যা কৰিছিলে এই তপস্যাৰ পুণ্যৰ যি বল এই পুণ্যৰ বলত দাপৰ যুগত বৃন্দাবনৰ গোপী হৈ জন্ম লৈছে তেওঁলোকৰ তপ কৰিব পৰা শক্তি আগৰেই এই জন্মত গোকুলত তেওঁলোক যদিও গোকুলৰ নাৰী হৈ আহিছে তেওঁলোকৰ লগত সেই তপময় শক্তিটো লাগি আহিছে এই কৃষ্ণক তেওঁলোকে তপময় সাধনাৰে তেতিয়াও হৃদয়ত দৰ্শন কৰিছিলে কিন্তু কৃষ্ণ জন্ম হলত কি হৈ গ'ল হৃদয়ৰ পৰা বাহিৰত দৰ্শন পাবলৈ ল'লে প্ৰত্যক্ষভাৱে কৃষ্ণক দৰ্শন পাবলৈ ল'লে আৰু তেতিয়া কৃষ্ণ বুজাইছে মোৰ বাহিৰ আৰু ভিতৰ একো নাই বাহিৰে ভিতৰে গুৰু
অৰ্থাৎ তোমাৰ বাহিৰ আৰু ভিতৰ সকলোৰে অন্ধকাৰ দূৰ কৰি থাকোঁতা ময়েই ঈশ্বৰ। সেইটো কাৰণে গোপীসকলে এতিয়া এই কথাটো কৈছে যে উত্তম শ্লোক ভগৱান কৃষ্ণৰ কথা কেনেবাকৈ যদি প্ৰকাশ হৈ যায়, হে লক্ষ্মী মাতা, কৃষ্ণই তোমাক আৰু কেতিয়াও নাচায়। কালে যায়? তেওঁ গুণগান কৰা আমাৰ গোপীসকলৰ ফালে চায়। আৰু আমাক গোপীসকলক কি কৰে? অধৰৰ অমৃত ঢালি দিয়ে। তলৰ ওঠটোক অধৰ বুলি কয়। অধৰ মানে আমাৰ তলৰ ওঠ। আমাৰ এই তলৰ ওঠটোত অমৃত আছে। কি অমৃত আছে? কৃষ্ণ অমৃত আছে। কেনেকে কৃষ্ণ অমৃত আছে? এই ওঠটোৰ সহায়ত ভগৱান কৃষ্ণৰ গুণগান কৰা হয়। এই ভগৱান কৃষ্ণৰ গুণ কীৰ্তন আৰু উপাসনা এই তলৰ ওঠটোৰ সহায়ত কৰাৰ কাৰণে কৃষ্ণৰ গুণ গালে, কৃষ্ণৰ গীত গালে, কৃষ্ণৰ কথা ক'লে আৰু কৃষ্ণৰ কথা আমি যদি কীৰ্তন কৰোঁ, হয় আমাৰ তলৰ অধৰৰূপী ওঠটোত কৃষ্ণৰ স্পৰ্শ হয়। এইটো কাৰণে গোপীসকলে কি বুলি কৈছে? তোমাৰ অধৰ অমৃত আমি পান কৰিছিলোঁ। কিহেৰে পান কৰিছিলোঁ? হৃদয়েৰে পান কৰিছিলোঁ আৰু মুখেৰে তোমাৰ কৃষ্ণ কৃষ্ণ আমি নাম লৈছিলোঁ। নামৰ তত্ত্ব দশম স্কন্ধত আমাক প্ৰকাশ কৰি দেখুৱাইছে। হে হৰিলাচিত তেহু সেৱন্ত চৰণ, হে লক্ষ্মী যেন আমি জ্ঞানী গোপীগণ, কত বোলে জানো ইটো ভ্ৰমৰ চৰিত্ৰ, প্ৰসাদ লভিব বুলি গাৱে কৃষ্ণ গীত, নুশুনো কৃষ্ণৰ কথা নকৈবে আমাত, হেন মানি ভ্ৰমৰক লগাইলে কমাত, সম্প্ৰতিক যিটো নাৰী কৃষ্ণৰ কুতুম, আলিংগনে গুছে যাৰ কুচৰ কুমকুম, সিজনীৰ আগে গয়া, ধূপটো জ্বলাব নালাগিছিল, গাওঁ কৃষ্ণ গীত, আঁতৰাই লৈছো, তাই সে পৰিবে তোৰ মনৰ বাঞ্চিত, বুলিবি বা এতে কবি চাতকীয় কৰি, মদনে বিকল কৃষ্ণ তোমাক আকস্মৰি, তোমাকে হে নিবে লাগি পঠাই দিলা মোক, তাহাৰো উত্তৰ মধু কৰ শুনি মোক, স্বৰ্গ মৰ্ত্য পাতালৰ যতে ক সুন্দৰী, কৃষ্ণৰ দুৰ্লভ নাহি জানা দৃষ্ট কৰি, কপট সুন্দৰ হাস্য চাহন্তে নিৰেখি, নুহিবে কমোহ কোন অস্ত্ৰীতাংক দেখি, লক্ষ্মী মুখে অন্ত যাৰ চৰণ ধূলিক, আমি কৈতো লাগো আৰু নিবে আহিলে কি ক, তথাপিতো যিটো দিন দয়ালু সতত, সেই উত্তম শ্লোক কহিবি কৃষ্ণত। এতিয়া ভ্ৰমৰ মানে কি? ভ্ৰমৰ মানে ভোমোৰা, হয় নহয়? এতিয়া ভোমোৰাবিলাকক কৈ আছে কোনে? গোপীয়ে। কিন্তু কৈছে কাক? প্ৰতীক ৰূপত ভোমোৰাবিলাকক কৈছে। কাক শুনাইছে? উদ্ধৱক শুনাইছে যে আমাৰ কৃষ্ণ গুণময় নহয়, তুমি যে তেওঁক কায়িক বুলি ভাবিছা, আমাৰ খবৰ আমাৰ পৰা নিজে কৃষ্ণক দিম বুলি ভাবিছা, কৃষ্ণৰ খবৰ যে তুমি আনি আমাক দিম বুলি ভাবিছা, এনে গুণময় বাৰ্তা কৃষ্ণৰ লগত নচলে। বোলে কিয়? আমি কৃষ্ণক স্মৰণ কৰিলে হৃদয়ত দেখাওঁ।
আমি কৃষ্ণৰ নাম স্মৰণ কৰাৰ লগে লগে আমি সাধনময় হৈ তেওঁক যেতিয়া উপাসনা কৰো আমাৰ দুই চকুৰে আমাৰ চকুৰ পানী বৈ যায় বোলে কিয় কৃষ্ণৰ আনন্দত আমি পুলকিত হৈ যাওঁ হে ৰাভমৰ লক্ষ্মীয়ে সদায় ভাবি থাকে মই ভগৱান বিষ্ণুৰ চৰণ সেৱা কৰি আছো কিন্তু লক্ষ্মীয়েতো নাজানে সেই লক্ষ্মী মাতাক যে সদায় চৈতন্য কৰি ভগৱান কৃষ্ণইহে ৰাখিছে এইটো কাৰণে ঈশ্বৰৰ গভীৰ ৰহস্য তত্ত্বটো আমাক দশম স্কন্ধত দিছে হে দেখে ভ্ৰমৰ কপাছে পাৱে আছে লাগি কৃষ্ণৰ দুখক যেন হে লৈবে খোজে মাগি হে ৰাম হে নমনু মানি গোপী বুলিলা উত্তৰ হয় এক চৰণক শিৰে হে নুচু মধুকৰ এ তথাপিতো নেৰে দেখি বুলিলা দুনাই অজানিলো পঠাইলে তোক মুকুন্দে শিখাই এ বুজিলো চতুৱা তই চাৰ মোৰ পাশ মুকুন্দত যেনে তো অনাহিকে বিশ্বাস বুলিবি কৰিলে কৃষ্ণে কিনো মন্দ কৰ্ম তানৱ অৰ্থে আমি তিয়া গিলো লোক ধৰ্ম হে প্ৰতিপুত্ৰ বিষয়কো নধৰিলো চাপি চঞ্চল চৰিত্ৰ কৃষ্ণ তেজিলা তথাপি গোপীসকলে লোকৰ ধৰ্ম ত্যাগ কৰিছিলে লোকৰ ধৰ্ম মানে কি এই জনলোকত থকা যিসকল লোক নৰ হৈ জন্ম লৈ নৰই যি ধৰ্ম পালন কৰে গোপীয়ে সেই ধৰ্ম পালন নকৰিলে